চলে আমি তুলি তুমি দেখাইলাম মুখৰ ভিতৰে আছো সমস্তে জগত কম্পিল শৰীৰ যখু নাৰহেন দেখি হে পৰম বিস্ময় হুয়া মুদিল অন্তৰাখি বসুদেৱে পঠাইলা আখিল গৰ্গৰিখি গুইপ কৰি জাত কৰ্ম কৰিলা হৰিখি কহিলানন্দৰ আগে যত গুণগ্ৰাম বিধিবতে তোমাৰ কৈলন্ত কৃষ্ণৰ নাম আন্থু কাহি ৰিংগ পাৰি শুনাবৰ সমাজে শুনাৰ ঘাঘৰা কংকালত বাজে কৃষ্ণ। ইয়াৰ পিছত আৰু এক মহালীলা কৰিলে। প্ৰথম লীলা কৰিলে পুতনাক বধ কৰি। এতিয়া তেওঁৰ উদ্দেশ্য সেইটোৱে, সংসাৰৰ পৰা যদি দৈত্য দানৱক অধৰ্মক বিনাশ কৰিব লাগে, সাধু সন্তক যদি ৰক্ষা কৰিব লাগে, বিনাশকাৰী শক্তিসমূহক প্ৰথমতে মাৰি পেলাব লাগিব। এতিয়া এই কাৰণে তেওঁ বিনাশকাৰী শক্তিৰ ওপৰত কাক চিনাক্ত কৰিলে? প্ৰথমতে কংসক চিনাক্ত কৰিছে, তাৰপিছত কংসৰ অনুচৰসকলক। কিন্তু তেওঁ কংসক প্ৰথমতে আহি বধ নকৰি, এতিয়া কংসক বধ নকৰি অন্যান্য সমস্তক এতিয়া দৈত্য শক্তিক অধৰ্ম শক্তিক বধ কৰিবৰ কাৰণে কিয় প্ৰযত্ন কৰিলে? তাৰ আচল ৰহস্যটো হৈছে যে কংসক বধ কৰিবৰ কাৰণে আহিছে যদিও কংসক বধ কৰাৰ পিছত এতিয়া বাকী দৈত্যসকলক তেওঁলোক বধ কৰিব নোৱাৰিব, বধ কৰাৰ এটা সুযোগ পাব লাগিব। কিন্তু এই শক্তিসমূহে কংসক বধ কৰাৰ পিছত কৃষ্ণক আক্ৰমণ কৰিবৰ কাৰণে কৃষ্ণৰ ওচৰলৈ আহিব নোৱাৰিব। কৃষ্ণইতো বিনা দুখত বিনা অপৰাধৰ কাকো মাৰিবৰ কাৰণে নোৱাৰে। সেইকাৰণে তেওঁ চিন্তা কৰিলে, প্ৰথমতে তোৰ এই যিমানবিলাক সহকাৰী সেইবিলাকক প্ৰথমতে নাইকিয়া কৰিব লাগিব। গছডালক প্ৰথমতে কাটিবৰ কাৰণে গ'লে হয়তো নানা ধৰণৰ প্ৰকৃতিত হয়তো অনিষ্ট সাধন হ'ব পাৰে। গতিকে এইকাৰণে প্ৰথমতে সৰু সুৰা ঠাল ঠেঙুলিখিনি এফালৰ পৰা তেওঁ কাটি কাটি গৈ থাকিব লাগিব। তাৰপিছত গছডাল ঠাল ঠেঙুলিবিহীন লঠঙা এটা ৰূপ ল'ব লাগিব। সেই গছডালে তেতিয়া একো কৰিব নোৱাৰে। সেই গছডালক যেনি ইচ্ছা তেনি ব্যৱহাৰ কৰিব পাৰে, যেনি ইচ্ছা তেতিয়াই বগৰাব পাৰে, হয়নে নহয় কওকচোন? গতিকে এইকাৰণে পুতনাক বধ কৰাৰ চলেৰে এতিয়া তেওঁ এই কংসৰ অনুচৰসকলক এতিয়া বধ কৰিবলৈ বিচাৰিছে। যিসকলে কৃষ্ণক বধ কৰিবলৈ যাব সেইটো অপৰাধৰ অপৰাধী কৰি তেওঁলোকক মাৰিবৰ কাৰণে সুযোগ পাব। গতিকে বিষদন দি কৃষ্ণক মাৰিবৰ কাৰণে যাওঁতে এটা দুখ এতিয়া তেওঁ বিচাৰি পালে, সেইটো দুখত পুতনাক মাৰিলে। ঠিক তেনেকৈ অন্য এটা অসুৰ আহি আছে, পুতনাৰ ভাতৃ চক্ৰবাক।
কৃষ্ণ যশোদাৰ কোলাত আছে, আনন্দ মনেৰে খেলি আছে। অন্তৰ্যামী কৃষ্ণই বুজিলে যে মোক মাৰিবৰ কাৰণে চক্ৰপাত আহিছে, গতিকে চক্ৰপাতকটো এতিয়া মই মাৰিব লাগিব। এতিয়া মই কেনেকৈ চক্ৰপাতক মাৰিম? কাৰণ মোৰ লগত আছে মোৰ মাতৃ। গতিকে মাতৃৰ লগত থাকিলে কিন্তু মই কাকতো মাৰিব নোৱাৰোঁ। কি ধৰ্ম পালন কৰিছে দেখিছে? প্ৰকৃতি ধৰ্মৰ কৰ্মখিনিৰ মাজত আমি যদি মত্ত হৈ থাকোঁ, আমি কেতিয়াও অধৰ্ম কৰিব নোৱাৰোঁ বা আমি কাকো ক্ষয় ক্ষতি কৰিব নোৱাৰোঁ। অধৰ্মৰ কথা নহয়। সি দোষী হওক নিৰ্দোষী হওক কথা নাই, কাকো আমি অনিষ্ট কৰিব নোৱাৰোঁ। কাৰণ মাতৃয়ে ভাল হ'লেও বেয়া হ'লেও কাকো অনিষ্ট কৰিব নোৱাৰে, কাকো মাৰিব নোৱাৰে, কাকো বধ কৰিব নোৱাৰে, কাকো শাস্তি দিব নোৱাৰে। গতিকে তেওঁ চিন্তা কৰিলে যে মই মাতৃৰ পৰা আঁতৰিব লাগিব। এতিয়া তেওঁ কেনেকৈ আঁতৰিব? তেওঁতো এটা সদ্য শিশু, তেওঁ নিজে খোজকাঢ়িব নোৱাৰে, নিজে কলৈকো দৌৰিব নোৱাৰে। গতিকে মাতৃৰ পৰা তেওঁ আঁতৰিব। মাতৃৰ এতিয়া কোলাত এতিয়া তেওঁ আছে, মাতৃহে তেওঁ সাৱটি আছে। গতিকে তেওঁ জগতৰ ভাৰ তেওঁ এতিয়া দিবৰ কাৰণে যত্ন কৰিলে। এতিয়া এটা সময়ত যশোদাই কোলাত লৈ থকা সন্তানটোৰ ভাৰটোকে বহন কৰিব নোৱাৰা হ'ল। শিলহেন গধুৰ এটা বোজা তেওঁ এতিয়া লৈ আছে। তেওঁ এনেকুৱা এটা ভাৱনা আহি গ'ল যে অলপ পিছতে যদি মই তেওঁক যদি বুকুত সাৱটি ধৰিব বিচাৰিম, তেতিয়াহ'লে অলপ পিছতে মোৰ বুকু ভাগি যাব, কঁকাল ভাগি যাব, হাড় মোৰ বুঢ়া হৈ যাব। গতিকে তাতোকৈ মই মাটিতে তেওঁক অকণমান সময় নমাই থৈ দিওঁ, শুৱাই থৈ দিওঁ, মই ওচৰতে বহি থাকোঁ। গতিকে তেওঁ লাহেকৈ মাটিত যেতিয়া শুৱাই দিলে, লগে লগে চক্ৰপাতৰ জৰিয়তে এক মহা ধুমুহা, ধূলিৰ ধুমুহা আহি গ'ল। চাৰিওফালে অন্ধকাৰ আহি গ'ল, একো মনিব নোৱাৰা হৈ গ'ল জগতে। চকু মুদি দিবৰ কাৰণে বাধ্য হ'ল সকলোৱে। যশোদাই চকু মুদি ৰৈ আছে আন্ধাৰৰ মাজত। সেইখিনি সময়তে চক্ৰপাতে যশোদাৰ ওচৰৰ পৰা কৃষ্ণক উঠাই লৈ গুচি গ'ল। এতিয়া আকাশত গৈ পেলাই সেই কৃষ্ণক এতিয়া আফালি মাৰিব। এতিয়া সেই ধুমুহাৰ পৰা আঁতৰাই নি আকাশতে কৃষ্ণই চিন্তা কৰিলে যে এতিয়া মই এওঁক এতিয়া বধ কৰিব পাৰিম। কাৰণ তেওঁতো মোক অপৰাধ কৰিলে, মোক মাৰিবৰ কাৰণে মোক লৈ আহিছে। এইটো এটা তেওঁৰ অপৰাধ। গতিকে এইটো অপৰাধৰ দণ্ড হিচাপে তেওঁক এতিয়া মই বধ কৰিব সুযোগ পাইছোঁ। এনেকৈ বধ কৰিব। তেওঁ প্ৰথমতে আৰম্ভ কৰিলে যশোদাৰ কোলাত তেওঁ যিটো ৰূপ লৈছিল সেইটো। এতিয়া সেই আকাশলৈ নিওঁতে তেওঁ কিমান পাতল হৈ গ'ল, কোলাতকৈ পাতল এটা ৰূপ ল'লে। চক্ৰপাত অখৰি দাঙি নিওঁতে কষ্টই নহ'ল। এতিয়া আকাশতে এতিয়া আকৌ জগতৰ ভাৰ দিবলৈ আৰম্ভ কৰিলে, গধুৰ হ'বলৈ আৰম্ভ কৰিলে। আৰু শেষত এনেকুৱা গধুৰ বোজা এতিয়া আকাশত এতিয়া তেওঁ দাঙিব নোৱাৰা হৈ গ'ল। শেষত তেওঁ চিন্তা কৰিলে যে এই বস্তুটো সাধাৰণ বস্তু নহয়, গতিকে ইয়াকতো মই মাৰাৰ কথাটো বেলেগ কথা, মই ইয়াৰ পৰা মুক্ত হ'ব লাগিব। এই বুলি যেতিয়া গোটেই গা মূৰ যেতিয়া আচাৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া সেই বুকুত থকা কোলাত থকা সেই কৃষ্ণই দুয়োখন হাত যেতিয়া সেই চক্ৰপাত অসুৰৰ গলত ধৰি যেতিয়া টান দিলে, চেপা ধৰিলে, যিমানে তেওঁ আচুৰ পিচুৰ কৰি পেলাই তাৰ পৰা আঁতৰিবলৈ যত্ন কৰিছে, পেলাই দিবলৈ যত্ন কৰিছে, সিমানেই কৃষ্ণৰ হাতৰ চেপাটো টানৰ পৰি টান হৈ গৈ এটা সময়ত উশাহ নিশাহ বন্ধ হৈ সেই অসুৰ আকাশতে মৰি থাকিল। মানে সেই অসুৰে আকাশতে মৰি এতিয়া তেওঁ প্ৰকাণ্ড শৰীৰটোৰে এতিয়া আকৌ পৃথিৱীত ধুপুচ কৰি পৰিবলৈ যেতিয়া বাধ্য হ'ল। সেই শব্দটো শুনাৰ পিছতো গোকুল বৃন্দাবনত হাহাকাৰ লাগি গ'ল। আৰু সেই হাহাকাৰৰ পিছত আকৌ সকলোৱে ওলাই গৈ দেখিছে ক'ত কি হ'ল, কোনে কি কৰিলে, কোন দৈত্যৰ লীলা। তাৰ পিছত দেখিছে যে পৰ্বতসমূহ সেই দৈত্য আজি পৰি আছে, তাৰ ওপৰত কৃষ্ণই লীলা কৰি আছে, খেলা কৰি আছে। এই স্বৰূপটো দেখা পোৱাৰ পিছত আৰু কেনেকুৱা হ'ব? আজি এনেদৰে আজি কৃষ্ণই
লীলা তেওঁ বৃন্দাবনত কৰিছে। আৰু এই লীলাৰ মাজেৰে পিছত তেওঁ আৰু দেখুৱাইছে, লাহে লাহে যেতিয়া ইঘৰে সিঘৰে ফুৰিব পৰা হ'ল, আঁঠু কাঢ়ি যেতিয়া ঘূৰি ফুৰিব পৰা হ'ল, প্ৰতি পদে পদে ইঘৰত সোমাই সিঘৰত সোমাই সিঘৰত সোমাই সিঘৰত সোমাই নানা ধৰণৰ তেওঁ অত্যাচাৰ আৰম্ভ কৰিলে। কাকো নুসুধে নকৰে, নিজৰ ইচ্ছামতে খাই কৰি উৎপাত কৰি থৈ গুচি আহে। কিন্তু যশোদাই মানিবলৈ টান পায়। কিয় টান পায়? যশোদাই চকুৰ আগতে সদায় তেওঁক ৰাখিব বিচাৰে আৰু যশোদাৰ চকুৰ আগত সদায় তেওঁ থাকে। যশোদাৰ আগতে যেতিয়াই যশোদাই চাবলৈ বিচাৰে তেতিয়াই যশোদাৰ সন্মুখতে তেওঁ থাকে। গতিকে সেই কৃষ্ণক বিচাৰি তেওঁ বাহিৰত যাবনে? কিন্তু গোকুল বৃন্দাবনৰ প্ৰতি ঘৰে ঘৰে কৃষ্ণ এপাক হ'লেও বোলে সোমায় প্ৰতিদিনে। গতিকে সেইজন কৃষ্ণ কোন? গতিকে এয়া অদ্ভুত লীলা চলি আছে। এজন কৃষ্ণই নিজৰ ইচ্ছা অনুসৰি এইবিলাক কৰি আছে। তেওঁ মনতে ভাবে যে এইবিলাক যে যিবিলাক দ্ৰব্য এতিয়া ঘৰত লুকুৱাই থৈছা, এইবিলাক দ্ৰব্য দেখোন মোকে দিম বুলি পেলাই লুকুৱাই থৈছা। গতিকে মোক নিদি পেলাই আকৌ তোমালোকে লুকুৱাই থৈছা, এইটো কেনেকুৱা কথা? মোক দিম বুলি পেলাই বনাইছা, গতিকে মোক নিদি পেলাই তোমালোকে লুকুৱাই থৈছা। গতিকে সেইকাৰণে এতিয়া এই কৃষ্ণই এই লীলাটো কৰি সকলোকে মোহিত কৰি আছে। আৰু এনেদৰে তেওঁ লীলাও কৰিছে আৰু তাৰোপৰি তেওঁ খেলা ধূলা কৰি কৰি কেতিয়াবা মাটি খাইছে। মাটি খোৱা কথাটোতো কোনো পিতৃ মাতৃয়ে নিবিচাৰে। মোৰ সন্তানে অন্যান্য ভাল ভাল বস্তু খোৱাৰ পৰিৱৰ্তে মাটি খাওক বুলি কোনেওতো নাভাবে। মাটি খোৱা কথাটো যেতিয়া যশোদাই গম পাই গ'ল, সকলোৱে সাক্ষী দিলে কৃষ্ণই মাটি খোৱাটো হয়। কিন্তু কৃষ্ণক গৈ সুধিলে, কৃষ্ণইতো নাই খোৱা বুলি ক'লে। বাকী সকলোৱে মিছা মাতা বুলি ক'লে। তাৰপিছত এতিয়া যশোদাৰ মনে মনে খঙো উঠিছে। সকলোৱে কৈছে তুমি মাটি খোৱাটো হয়, তইতো মাটি খোৱাটো হয় বুলি ক'লে, তইতো সকলোৱে মিছা মাতা বুলি ক'লে। তাৰপিছত ক'লে যদি তুমি মাটি খোৱাটো সঁচা মিছা প্ৰমাণটো পাই যাম, তুমি মুখখন মেলা। কৃষ্ণ ক'লে ঠিকে আছে, মুখখন মেলিলেই যদি প্ৰমাণ হয়, মুখখন মই মেলি দিছোঁ চাই লোৱা। মুখখন মেলি তেওঁ যেতিয়া দেখুৱাই দিলে, অদ্ভুত দৃশ্য যশোদাই দেখা পাই আচৰিত হৈ গ'ল। সেই কৃষ্ণৰ মুখত দেখোন 3 ত্ৰৈলোক্যখনে আছে, গ্ৰহ নক্ষত্ৰ তৰা স্বৰ্গ মৰ্ত্য পাতাল সমস্ত জগতক কৃষ্ণই এতিয়া মুখৰ ভিতৰতে ধাৰণ কৰি আছে। সেই দৰ্শনটো দেখাৰ পিছত যশোদাই মোহিত হৈ গ'ল। তাৰপিছত তেওঁ দেখিলে যে তেওঁ নিজেও আছে। এই কৃষ্ণক এখন কাণত তেওঁ ধৰি অন্যখন হাতেৰে তেওঁ সেই কৃষ্ণক আঙুলি টোৱাই টোৱাই গালি পাৰি আছে, সতৰ্ক কৰি আছে। এই ছবিটোকো তেওঁ দেখা পাইছে। দেখা পাই তেওঁ আচৰিত হৈ গ'ল। তেওঁ পাহৰি গ'ল এইজন কৃষ্ণক মই মাটি খোৱাৰ অপৰাধৰ কাৰণে তেওঁক মাৰিব আহিছিলোঁ, মই ভয় খুৱাব আহিছিলোঁ। সেইজন কৃষ্ণক এতিয়া তেওঁ জগতৰ ঈশ্বৰ বুলি গণ্য কৰি যেতিয়া তেওঁ ভাবিলে এইজন মোৰ পুত্ৰ নহয়, মোৰ পুত্ৰ অদ্ভুত এক শক্তি আছে, এই জগতৰ ঈশ্বৰ এই বুলি গম পোৱাৰ তেওঁ যেতিয়া মনত ভাবিলে, অন্তৰ্যামী ভগৱন্তে ভাবি ল'লে যে কি হ'ব এতিয়া, যে মায়ে মোক যদি ঈশ্বৰ বুলি জানে, তেতিয়াহ'লে তেওঁৰ পৰা মই মৰম চেনেহখিনি কেনেকৈ আদায় কৰিম? তেওঁতো মোক পুত্ৰ স্নেহ পাবলৈ বিচাৰিছে, গতিকে ময়ো তেওঁৰ পৰাতো মাতৃ স্নেহ পাম। যদি আজিৰ পৰা তেওঁ মোক ঈশ্বৰ বুলি মোক যদি তুতি কৰে, তেতিয়াহ'লে মোৰ কামেই নাইকিয়া হ'ব দেখোন। গতিকে সেইকাৰণে লগে লগে তেওঁ সেই ধাৰণাবিলাক পাহৰাই পেলালে, ব্ৰহ্মজ্ঞানবিলাক পাহৰাই পেলালে। আকৌ পুত্ৰৰ মায়াই যেতিয়া তেওঁক দেখুৱাই দিলে, কৃষ্ণই বোলে কঁপি আছে, তেওঁ কাণত ধৰি আছে। যেতিয়া মাকে কাণত ধৰি আছে আৰু শিশুটোৱে এনেকুৱা এটা ৰূপ লৈছে যে ভয়তে এতিয়া যেন তেওঁ মৰিহে যাব। আৰু এই ভয় ভিতৰ লীলাটো দেখুৱাৰ পিছত যশোদাৰ মনত ইমান মাতৃস্নেহ আহি গ'ল, ইমান তেওঁ মৰম আহি গ'ল, তেওঁ মাৰাৰ পৰিৱৰ্তে 2খন হাতেৰে সাৱটি ধৰিলে আৰু তেওঁক স্তনপান কৰালে, ধূলা জাৰি বস্ত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু আঠে বেঠে মৰম কৰি তেওঁ নানা ধৰণৰ দিব্য ভোগ
এতিয়া তেওঁ দি তেওঁ ভয় শংকা নাশ কৰিবৰ কাৰণে বাধ্য হ'ল। এয়া হৈছে ভগৱন্তৰ লীলা। এই লীলাবিলাক এতিয়া কৰি আছে। তাৰপিছত আঁঠু কাঢ়ি কাঢ়ি হওক যেনেকৈ নহওক ইঘৰে সোমাই নানা দ্ৰব্যবিলাক তেওঁ ভক্ষণ কৰিবলৈ যত্ন কৰে। খোৱা খাই নোখোৱাক পেলাই দিয়ে। কোনো বস্তু আন্ধাৰৰ মাজতো লুকাই ৰাখিব পৰা নাযায়। তেওঁ দেহৰ যিখিনি ৰত্ন অলংকাৰ পিন্ধি আছে সেই ৰত্ন অলংকাৰে পোহৰে অন্ধকাৰ ভেদিও সমস্ত লুকাই থকা দ্ৰব্যবিলাক তেওঁ কি কৰে উদ্ধাৰ দেখা পায় আৰু সেইবিলাক তেওঁ নিজৰ বুলি ভাবি যি ইচ্ছা তেওঁ তাকে কৰিবলৈ আৰম্ভ কৰে। এনেদৰে মহালীলা কৰি আছে। বিষৰ শুনিয়া নাদ চমকি উলটি এই আঠে বেঠে ধৰা গয়া মাওক সাৱটি থিয় দংগা দিয়া পাছে তুমি নাম দৰে অনৰ্থ কৰিয়া ফুৰা গোৱালীৰ ঘৰে আনন্দতে সমস্ত গোৱালী গণে আখি কৃষ্ণৰ কীৰ্তি চকু দাঁত দেন্ত হাকি কি ভৈল তোমাৰ এইটো তনয় দুৰ্জন কৃষ্ণৰ নিমিত্তে আৰু নৰহে জীয়ন গাই নতু দুহন্তে দামুৰি মেলে গাই এই গৃহ বকিচুৰে কৰি শান্ত দুই বানৰকো খুৱাব গোবিন্দ কিনো চান্দ বানৰে নখায় জানি কোবাই ভাঙে ভাণ্ড ঢুকি যেবে নপাৱে মনত নাই তুষ্টি শিকি আৰু পৰাই আনে উৰল তই উঠি। এতিয়া ইয়াৰ পিছত সেই মহাবৰ্ণনাটো দিছে। এতিয়া ঘৰে ঘৰে গৈ তেওঁ সকলো বস্তু নিজৰ বুলি চিন্তা কৰিয়ে হওক এতিয়া সেইবিলাক বস্তু এতিয়া নিজেও খায় আনকো দলিয়াই দিয়ে। তেওঁৰ পিছে পিছে ভালুক বানৰ চৰাই চিৰিকটি এই সমস্তবিলাকো বোলে গৈ থাকে। গতিকে নিজেও খায় আৰু ছটিয়াই ছটিয়াই সেইবিলাককো দিয়ে। কিছুমানে খায় কিছুমানে নাখায়। যেতিয়া বান্দৰেও সেই মাখনবিলাক যেতিয়া নাখায় দধি দুগ্ধবিলাক নাখায় তেওঁৰ বোলে খং উঠে। কি দ্ৰব্যবিলাক বান্দৰেও নাখায়। সেইকাৰণে খোৱাখিনি খাইছে নোখোৱাখিনি কি কৈছে তেওঁ টুমনিয়াই ভাঙি গোটেইবিলাক নষ্ট কৰি পেলাইছে। যি দ্ৰব্য
এতিয়া বান্দৰেও নাখায় সেই দ্ৰব্য ভাল বস্তু নেকি, ভাল দ্ৰব্য নেকি? এইবিলাক দ্ৰব্যকে তোমালোকে লুকুৱাই ৰাখিছা। এনেদৰে চিন্তা কৰি সমস্তবিলাক নষ্ট কৰে। এইবিলাক অভিযোগ এতিয়া এই গোপীসকলে আহি যশোদাৰ আগত কৈ আছে। স্বাভাৱিকতে কিমান দুখৰ দোষী হৈ আছে সেইজন কৃষ্ণ নন্দপুত্ৰ, কিন্তু তেওঁৰ এই লীলাবিলাক দেখি যদিও সমস্ত দ্ৰব্যবিলাক ভাঙি ছিঙি লালন থান থান কৰিছে, সিঁচৰিত কৰিছে, নষ্ট কৰিছে, গোপীসকলৰ মনত অকণমানো বেলেগ দুখ লগা নাই। কিয় দুখ লগা নাই? যে প্ৰমাণটো কেতিয়া আহিল? এই গোচৰটো দিবৰ কাৰণে যশোদাৰ ওচৰত আহোঁতে হাঁহি হাঁহি বোলে গোটেই কৃষ্ণৰ এইবিলাক অদ্ভুত লীলাবিলাকৰ কথা, দুষ্টামীবিলাকৰ কথা কৈ আছে। কোনোবাই যদি হাঁহি হাঁহি কাৰোবাৰ আগত গোচৰ দিয়ে, অন্তৰে সৈতে দুখ পাই সেইটো গোচৰ দিয়েনে বাৰু? মনত নিশ্চয় তেওঁলোকে এই লীলাবিলাকৰ মাজে এটা তৃপ্তিহে পাইছে, আৰু সেই তৃপ্তিৰ ভাৱনাটো এতিয়া যশোদাৰ আগত কৈ আৰু বেছি ৰস পাব বিচাৰিছে। এতিয়া কি অদ্ভুত লীলা হ'ব চাওক। এতিয়া তেওঁ এনেকুৱা এটা মোহিনী ৰূপ লৈ আছে, যিয়ে তেওঁক দেখা পাব, দেখা পোৱা মাত্ৰেই তেওঁ মোহিত হৈ যায়। তেওঁ কেতিয়াও ক্ৰোধিত হ'ব নোৱাৰে। গতিকে মনেৰে সৈতে তেওঁ যি ভাৱনা তেওঁ মনত খেলাই দিয়ে, সেইটোকে ভাবিবৰ কাৰণে বাধ্য হয়। এই অদ্ভুত লীলা হৈ আছে গোকুলত, দেখাত সাধাৰণ লীলা, কিন্তু ভাবিলে কিমান আচৰিত। চিন্তা কৰি চাব। এতিয়া আমাৰ গৃহত যদি কোনোবাই মনে মনে কোনোবাই এজনে যদি আহি জগৰ এটা লগায়, কিমান আমি বকি ৰুকি আমি হাহাকাৰ কৰি আমি গোচৰ দিবলৈ যাওঁ, কিমান কাজিয়া পেচাল হ'ব, দণ্ড খৰিয়াল হ'ব। এতিয়া গোচৰ দিবলৈ গৈ আছে যশোদাৰ আগত হাঁহি হাঁহি, তোমাৰ পুত্ৰ বোলে এনেকুৱা অৱস্থা বুলি হাঁহি হাঁহি গোচৰ দিলে সেইবিলাকক জানো সহজতে বিশ্বাস কৰিব জানো বাৰু গৃহস্থই? যশোদাৰ মনতো তেনেকুৱা এটা ভাৱনা যে মোৰ পুত্ৰৰ নাম নোলোৱাকৈ এতিয়া তেওঁলোকেও বোলে শান্তি নাপায়, কিবা নহয় কিবা এটা বদনাম দিও তেওঁলোকে বোলে ভাল পায়, এনেকুৱা এটা মনত যশোদায়ো ভাবিব লগা হৈছে। গতিকে যশোদাৰ আগত যদি ক্ৰোধ কৰিলেহেঁতেন, যশোদায়ো ক্ৰোধ কৰিলেহেঁতেন, কিন্তু আজি সেইটো কৰা নাই। গতিকে তেওঁ আনন্দ মনেৰে তেওঁলোকে কেৱল কৃষ্ণৰ কথা আলোচনাহে কৰিছে, এনেদৰে আমি এতিয়া ভাবিব লাগিব। মানে লুকুৱাইও ৰাখিব নোৱাৰি, ওপৰতো ৰাখিব নোৱাৰি, যোৰা দি দি সিকিয়াৰ পৰা সমস্ত বস্তু নমাই আনি তেওঁ সমস্ত নষ্ট কৰে। ঢুকি যেবে নপাৱে মনত নাই তুষ্টি, সিকিয়াৰ পৰা আনে উৰলত উঠি। আজি এনেদৰে এই দুষ্টামীবিলাক যশোদাৰ আগত কৈ আছে। হৰেৰ ৰত্ন গণে ফুৰে পৰাই, আন্ধাৰতো খুজি পান্ত লুকান নাযায়, বস্তু কণ পাইলে ধৰে মাৰন্তে ছোৱালী, গৃহত ভৰ্চিয়া পলাই জান্ত বনমালে, মাৰ কোলাত আছা তুমি জগন্নাথ, সভয় নয়ন হুয়া চপৰাইলামা, হে নশুনি যশোদা কৃষ্ণ কনো বোলয়, আনন্দে আচন্ত সাক্ষী পুত্ৰ মুখ চাই, দৌৰিবাৰ দেখিয়া পুত্ৰ কবৰ নাৰী, বুকুত সাৱতি ধৰি লন্ত চুমা পাৰি, মাধৱৰ শিশু লীলা শুনা বলো,
ডাকি ৰাম হৰি বোলা পাতক চাৰো হৰে ৰাম 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 জয় কৃষ্ণ। এতিয়া গোপগোপীসকলে এতিয়া কৃষ্ণৰ বিৰুদ্ধে যেতিয়া গোচৰ দি আছে, এইখিনি সময়ত যশোদাৰ কোলাত উঠি এতিয়া কৃষ্ণই সমস্তবিলাক শুনি আছে। এতিয়া তেওঁলোকে পৰম ভয়ত, এতিয়া তেওঁ লাজত, এতিয়া মাতৃৰ কোলাতে তেওঁ এতিয়া কঁপি কঁপি আছে। কাৰণ তেওঁ যে বেয়া কাম কৰিলে, কোনোবাই দেখিলে, দেখি এইবিলাক গোচৰটো দিলে, এতিয়াতো মায়ে কি ক'ব, এনেকুৱা এটা ধাৰণা এটা লৈ এতিয়া তেওঁ মাকৰ কোলাত কুচিমুচি হৈ আছে। এতিয়া তাকে দেখি এই গোপগোপীসকলে কৈছে যে হে দুষ্ট কানাই, এতিয়া ইমান অঘাইতং কৰ্ম কৰি এতিয়া তেওঁ সাধাৰণ নিৰ্দোষী বুলি এতিয়া মাৰ কোলাত এতিয়া মনে মনে চুপ হৈ আছে, তুমি একো কোৱা নাই। এতিয়া তাৰ মানে তেওঁ দেখুৱাইছে যে মই চুৰ কৰাটো হয়। যদি মায়ে মোক এতিয়া খং কৰে, মোকটোতো শাস্তি দিব, মোকতো মাৰিব, কিলাব, মোৰ কি হ'ব, এনেকুৱা এক ভয়ানক ভয় এতিয়া তেওঁ দেখুৱাবলৈ কাৰণে প্ৰযত্ন কৰিছে। এইটো কম অদ্ভুত লীলা নে? ইফালে যশোদাই চিন্তা কৰি আছে, যিটো পুত্ৰ মোৰ কোলাতেই আছে, সৰ্বক্ষণতে মোৰ চকুৰ আগত আছে, কাৰোবাৰ ঘৰত গৈ জগৰ লগাব পাৰেনে? গতিকে নহয়, এইটো কেতিয়াও মই বিশ্বাস নকৰোঁ। কিন্তু দেখিছে তেওঁ পুত্ৰ ইতিমধ্যে তেওঁ ভয়ত কঁপিছে। তাৰপিছতে যশোদাৰ মনত ভাবিছে যে মই এতিয়া এই মোৰ পুত্ৰই ভয়তে এতিয়া মৰি যাব, কি হ'ব এতিয়া। গতিকে তেওঁ ক্ৰোধ কৰিম বুলি কোনোবা এটা সময়ত ভাবিলেও আকৌ তেওঁ পাহৰি যায়। সেইকাৰণে দৰিবাৰ দেখিয়া পুত্ৰ কবৰ নাৰী, বুকুটো সাৱধি ধৰি লন্ত চুমা পাৰি। তেতিয়া তেওঁ কৈছে মই নামাৰো, মোক ভয় নকৰিবি, এই বুলি দুই হাতে সাৱধি ধৰি তেওঁ বুকুত সাৱধি ধৰি তেওঁৰ এটা স্তন তেওঁ মুখত গুজি দি তেওঁ অমৃত পান যেন তেওঁ কৰাবৰ কাৰণে প্ৰযত্ন কৰিছে। তাৰ জৰিয়তে মাকে যে তেওঁক কোনো কাৰণেৰে খং কৰা নাই, ৰাগ কৰা নাই, ক্ৰোধ কৰা নাই, এই ভাৱনাটো দিয়াবৰ কাৰণে যত্ন কৰিছে। এই অদ্ভুত শিশুলীলাৰ মায়া।